এয়া হ'ল কঠীয়া, কঠীয়াৰ পৰাই ধান আৰু ধানৰ পৰাই চাউল, আৰু সেই ধানেই হ'ল লক্ষ্মী। গতিকেলৈ যি ঠাইত মানে কঠীয়াখিনি ক'ৰবাত যদি কঠীয়াবিলাক মানে মাৰি পেলাই নহয়, তেতিয়াহ'লে বহুত বেয়া লাগে। কেলে আমি কৃষিজীৱী মানুহ, গতিকেলৈ এই ধানৰ পৰাই কঠীয়াৰ পৰাই ধান হ'ব আৰু ধানৰ পৰাই চাউল হ'ব। গতিকেলৈ সেই চাউলে আমি খাওঁ। ভাৰতীয় সকলোৰে ভাতেই প্ৰিয়। গতিকেলৈ সেই কঠীয়াখিনি যদি ক'ৰবাত কেনেবাকৈ জেচেবিয়ে মানে সকলোখিনি যদি জেচেবিয়ে মাৰি পেলাই, মহতিয়াই পেলাই, তেতিয়াহ'লে সকলোৰে অন্তৰখন ভাগি পৰিব। গতিকেলৈ লক্ষী, যাক আমি লক্ষ্মী বুলি কওঁ, সেই লক্ষীক যদি অৱমাননা কৰা হয়, তেতিয়াহ'লে আমিনো জীয়াই থাকিম কেনেকৈ? গতিকেলৈ এই কঠীয়াখিনিকে আপোনালোকে চাওক। এই কঠীয়াখিনিৰ পৰাই এটা জীৱন, একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে এই কঠীয়াৰ পৰা যিবোৰ ধান হ'ব, ধানৰ পৰা চাউল হ'ব, সেই চাউলে খাই সকলোৱে জীয়াই আছে। গতিকেলৈ এই কঠীয়াখিনি আপোনালোকে মহতিয়াই নেপেলাব, তাক লক্ষ্মী বুলি আপোনালোকে আদৰি ল'ব। গতিকেলৈ আজিলৈ ভিডিঅ'টো ইমানকে কৈ মই সামৰিছোঁ। এয়া আমাৰ আইতা এজনী আহিছে, আইতাজনী লগতে অকণমান ভিডিঅ' এটা তুলি থৈছোঁ। সেয়া, আৰু এইজোপা হ'ল এজোপা নাৰিকল গছ, আৰু এয়া এজোপা নাৰিকল গছ। আপোনালোকে জানেনে বাৰু, নাৰিকলো মানুহৰ স্বাস্থ্য বহুত উপকাৰী। গতিকেলৈ নাৰিকলে আচলতে নাৰিকল আৰু নাৰিকলৰ লগত যদি মিঠি চেনি খোৱা হয়, তেতিয়াহ'লে কৃমি নাশ হ'ব। লগতে নাৰিকলৰ পানী, ডাব নাৰিকলৰ পানী যদি আপোনালোকে সময়মতে খাই থাকিব পাৰে, এমাহ দিনো যদি আপুনি নাৰিকলৰ পানী খায়, তেতিয়াহ'লে সেই নাৰিকলৰ পানীৰ পৰাই আপোনাৰ যদি কেনেবাকৈ কিডনীটো পাথৰ হৈছে, তেতিয়াহ'লে সেই পাথৰ আপোনালোকৰ ভাঙি চুৰমাৰ কৰি আনিব। গতিকেলৈ নাৰিকলৰ পানী আপোনালোকে যিমান পাৰে খাব। এতিয়া গৰমৰ দিনকেইটাত পৰাপক্ষত আপুনি নাৰিকলৰ পানী খাবলৈ চেষ্টা কৰিব, আৰু কণ মইনাহঁতকো নাৰিকলৰ পানী খুৱাব। আৰু এইফালে এগৰাকী আমাৰ ছোৱালী আহি আছে, সেইজনী হৈছে মাইনা বৈদ্য, আৰু এই দাদাই হয়তো কামৰ পৰা আহিছে কিজানি। সেয়া আজি ইমানখিনিকে কৰিছোঁ। আৰু এইফালে এইখন আমাৰ বাগানখন, আৰু ইয়াতে ছাইডতে এইজোপা যিজোপা ওখকৈ আছে, সেইজোপা হ'ল অমৰা গছ। এই অমৰা গছ আপোনালোকে জানেনে, ইয়াৰ যদি আপুনি কুমলীয়া পাতো খায়, তেতিয়াহ'লে আপোনাৰ যদি কেনেবাকৈ ডিচেণ্ট্ৰি হৈ আছে, ব্লাড ডিচেণ্ট্ৰি বা হাও পৰে, তেতিয়াহ'লে আপোনালোকে খাব। এই নাৰিকলৰ পানীৰ পৰাটো বাৰু পাথৰ ভাঙিবই, আৰু এই অমৰা খাই আপোনাৰ গেষ্ট্ৰিক আৰু ভাত খাবলৈ যাৰ মন নাযায়, অনীহা ভাৱ হয়, তাক মানে ভাল কৰে। গতিকেলৈ আপোনালোকে যিমান পাৰিলে অমৰা খাব। আৰু অমৰা আপোনাৰ যদি পেটৰ অসুখ হয়, তেতিয়াহ'লে অমৰা পাতো খাব পাৰে, অমৰা গুটিও খাব পাৰে, আৰু তাৰ ছালো খাব পাৰে। আপুনি যেনেকৈ ধৰণে খাওঁ বুলি কয়, তেনেকৈ ধৰণে খাব পাৰিব, আৰু ই কাম কৰিবই। গতিকেলৈ আজিলৈ ইমানতে সামৰিছোঁ। বাই, কৃষ্ণ।